সকলোৱে জ্ঞাত যে মঙলদৈৰ যি ঘটনা হৈছিল সেই ঘটনাৰ পিছত প্ৰতিখন বিদ্যালয়লৈ গুৱাহাটী মহানগৰীৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহলৈ বিদ্যালয়ৰ পৰিদৰ্শকগৰাকীয়ে কালিৰ ভাগত এটা কঠোৰ নিৰ্দেশনা দিছে যে প্ৰধান শিক্ষকসকললৈ যি নিৰ্দেশনা দিছে তাত উল্লেখ কৰিছে শিক্ষাৰ্থীসকল যেতিয়া বিদ্যালয়লৈ সোমাই আহিব তেতিয়াই তেওঁলোকৰ বেগসমূহ চেকিং কৰা হ'ব অৰ্থাৎ বেগত কোনোবাই চোকা অস্ত্ৰ লৈ আহিছে নেকি কোনোবাই নিচাজাতীয় সামগ্ৰী আনিছে নেকি তেনেকুৱা ধৰণৰ সকলোবোৰ তেওঁলোকে চেকিং কৰিব মই বৰ্তমান উপস্থিত আছো নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ত আৰু এই নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ দেখুৱাম তেওঁলোকে প্ৰতিটো বেগ এনেকৈ তন্নতন্নকৈ পৰীক্ষা কৰিছে যিসমূহ শিক্ষাৰ্থী বিদ্যালয়লৈ আহিছে তেওঁলোকে ক্লাছৰুমত সোমোৱাৰ পূৰ্বেই বেগ জ্যামিতি বক্স বা অন্যান্য যিসমূহ আছে তেওঁলোকৰ সকলোবোৰ এনেকৈ তন্নতন্নকৈ পৰীক্ষা কৰিছে কাৰণ যি ঘটনা মঙলদৈত সংঘটিত হৈছিল তেনেকুৱা ঘটনা যাতে গুৱাহাটীত সংঘটিত নহয় তাৰ বাবে বিদ্যালয়ৰ পৰিদৰ্শকগৰাকীয়ে কালি যি কঠোৰ নিৰ্দেশনা দিলে সেই নিৰ্দেশনাৰ পিছতেই এনেধৰণে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বেগ চেকিং কৰিছে ইয়াতে যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে এই ধৰণে বেগসমূহ খুলি তন্নতন্নকৈ পৰীক্ষা কৰিছে যাতে বেগত কোনো ধৰণৰ নিচাজাতীয় সামগ্ৰীয়ে হওক কাৰণ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰিছে নিচাজাতীয় সামগ্ৰী শিখৰ হওক অন্যান্য গুটখা হওক বা ঠিক সমান্তৰালকৈ অস্ত্ৰ শস্ত্ৰ কিবা চোকা অস্ত্ৰ শস্ত্ৰ লৈ আহে নেকি সেইসমূহ চাবৰ কাৰণে নিৰ্দেশ দিছে তেনেকুৱা ধৰণৰ যাতে অস্ত্ৰ শস্ত্ৰ লৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনেধৰণে চেকিং কৰিছে আৰু যদিহে কোনোবাই আনে তেনেকুৱা ধৰণৰ আপত্তিজনক কিছু সামগ্ৰী তেতিয়াহ'লে অভিভাৱকসকলক জনাবলৈ দিছে আৰু অভিভাৱকসকলক জনোৱাৰ পিছত কিহৰ কাৰণে আনিছিলে কি কথা সেই সকলোবোৰ তাৰ পিছত তেওঁলোকে পৰীক্ষা কৰিব কিন্তু বৰ্তমান সময়ছোৱাত প্ৰতিগৰাকী শিক্ষাৰ্থীক এনেধৰণে তন্নতন্নকৈ পৰীক্ষা কৰিছে কাৰণ মঙলদৈ যি ঘটনা হৈছিল এনেকুৱা ধৰণৰ কিছু কথাৰ কাৰণে সেই ঘটনা সংঘটিত হৈছিল যাতে তেনেকুৱা ধৰণৰ ঘটনাৰ কোনো পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে মই কিছু কথা পাতিম মঙলদৈ যি ঘটনা আছিলে অতি দুৰ্ভাগ্যজনক এজন ছাত্ৰ তেনেধৰণে কৰুণ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক এনেকুৱা ধৰণৰ যাতে ঘটনা আৰু সংঘটিত নহয় তাৰ বাবে কালি এটা নিৰ্দেশ দিলে তাৰপিছত আপোনালোকে এই ব্যৱস্থা আৰম্ভ কৰিছে গোটেই বিষয়টো আপোনালোকে কেনেকৈ লৈছে নাই বাইদেউ এইটো খুব ভাল নিৰ্দেশনা দিছে আমি আচলতে মাজে মাজে এই চেকিংটো কৰোঁ আৰু আমাৰ ইয়াত বিদ্যালয়ত তাৰমানে পেকেজ জাতীয় কোনো ধৰণৰ সামগ্ৰী আনিব নোৱাৰে আমি আমাৰ যিখন দিনপঞ্জী দিওঁ সেইখনতে আমি তাত লিখাই থাকে আৰু এতিয়া অৱশ্যে আমি এনেকুৱাকৈ কৰা নাছিলোঁ আগতে বাইদেউৰ নিৰ্দেশনা মতে আমি এতিয়া আৰম্ভ কৰিছোঁ সঁচাকৈ এইটো এটা খুব ভাল পদক্ষেপ কাৰণ কিয় স্কুলত সোমাওঁতে যদি আমি বেগবিলাক চেক কৰি তাত কোনো আপত্তিজনক পদাৰ্থ পাওঁ বা বস্তু পাওঁ তেতিয়া আমি হয়তো গাৰ্জেনক ক'ব পাৰোঁ বা আমি এই ঘটনা মানে ভালেখিনি আমি ৰোধ কৰিব পাৰিম কাৰণ আজিকালি ল'ৰা ছোৱালীৰ মানসিকতা ইমান বেয়া হৈ গৈছে গতিকে সেইটো বুজাই কোৱাটোৱেই টান গতিকে আমি এটা জানো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে অসুখটো নোহোৱাৰ আগতে আমি হেৰি কৰোঁ গতিকে এইটো খুব এটা ভাল পদক্ষেপ নিশ্চয়কৈ প্ৰতিগৰাকী শিক্ষক অভিভাৱক সকলোৱে কিন্তু আজিৰ তাৰিখত এই বিষয়টো সমৰ্থন জনাইছে কাৰণ যি ধৰণৰ ঘটনা সংঘটিত হ'ল যদি এই বেগসমূহৰ ভিতৰত কোনোবাই কিবা সামগ্ৰী লৈ আহে যদি চেকিং নকৰে তেতিয়াহ'লে গম নাপাব যে বেগৰ ভিতৰত কি আছে গতিকে আজিকালি শিক্ষাৰ্থীয়ে নিজৰ অভিভাৱককো ফাঁকি দি বিভিন্ন সামগ্ৰী লৈ অহাৰ ঘটনা দেখিবলৈ পোৱা যায় কাৰণ অভিভাৱকসকলেও বেগসমূহৰ ভিতৰত কি আছে তেওঁলোকে চাই নাথাকে সেয়ে শিক্ষকসকললৈ এই দায়িত্ব অৰ্পণ কৰা হৈছে যাতে বিদ্যালয়ৰ ভিতৰত সোমাওঁতে শিক্ষাৰ্থীসকলে কোনো আপত্তিজনক সামগ্ৰী যাতে আনিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ সময়ত এনেধৰণে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বেগসমূহ চেকিং কৰা হৈছে এয়া হৈছে গুৱাহাটীৰ এখন বিদ্যালয় এনেধৰণে গুৱাহাটীৰ প্ৰতিখন বিদ্যালয়ত আজি গোটেই প্ৰতিখন বিদ্যালয়ত এনেকৈ ধৰণে আৰম্ভ হৈছে আৰু সদায় এই ধৰণৰ ব্যৱস্থা চলি থাকিব বুলি ইতিমধ্যে সেই নিৰ্দেশনাত উল্লেখ কৰিছে আৰু যদিহে কোনো বিদ্যালয়ে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা আইএছগৰাকীয়ে ল'ব বুলি জানিবলৈ দিছে গতিকে এই গোটেই বিষয়টো অতি পৰিতাপৰ বিষয় অতি ভয়ংকৰ বিষয় আচলতে এগৰাকী ছাত্ৰৰ যি ধৰণে মঙলদৈত মৃত্যু হ'ল তাৰ পিছত এনেধৰণে সকলোকে পৰীক্ষা কৰাটো অতি আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ গতিকে এনেধৰণে চেকিং চলাইছে কিবা পাইছে নেকি এতিয়ালৈকে নাই বৰ্তমানলৈকে একো পোৱা নাই তেনেকুৱা গোটেইখিনি কিতাপ পত্ৰ কাগজ কলমে আছে আগতেও আপোনালোকৰ চেকিং এনেকৈ চলি থাকে আমাৰ প্ৰতিদিনে চলে ক্লাছৰুমতো চলে আৰু যিমানখিনি ক্লাছৰুমত মানে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক আমি যিমান পাৰোঁ সিমান মানে গুৰুত্ব দি পেলাই আমি চাওঁ এনেকুৱা ধৰণৰ চেকিং আপোনালোকৰ চলি থাকে হয় আমি মানে জনাবলৈ পাই সুখী হৈছোঁ যে এই নিৰ্দেশনা অহাৰ আগতেও আমাৰ বিদ্যালয়ত পেকেজ জাতীয় বস্তু অনা নিষেধ আৰু সেয়েহে আমি হঠাৎ আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ আমি মাজতে হঠাৎ চেকিং কৰোঁ আৰু মোবাইল কোনোবাই আনে নেকি চাওঁ আৰু আমাৰ প্ৰহৰী গোট আছে প্ৰহৰী গোটেও আমাৰ এই
খবৰবিলাক ৰাখি আমাক কেতিয়াবা যদি আমাৰ বিদ্যালয়ৰ নিয়ম উলংঘা কৰে তেতিয়াহ'লে আমাক জনায়। আমি নাম উল্লেখ নকৰোঁ আৰু সেইমতে আমি অভিভাৱকক মাতি আমি ব্যৱস্থা মানে গ্ৰহণ কৰোঁ, যাতে অভিভাৱকেও তেওঁলোকক নজৰ দিয়ে। অতি এটা ভাল পদক্ষেপ আচলতে তেওঁলোকে লয়, তেওঁলোকৰ প্ৰহৰী গোটৰ জৰিয়তে এই পদক্ষেপ গ্ৰহণ কৰে, যাতে কোনো শিক্ষাৰ্থীয়ে কিবা তেনেকুৱা ধৰণৰ আপত্তিজনক যদি সামগ্ৰী আনে তেতিয়াহ'লে তেওঁলোকে নিজাকৈ ইয়াতে চেকিঙৰ ব্যৱস্থা কৰে, আৰু যদিহে কিবা আনে তেতিয়াহ'লে অভিভাৱকসকলক জনাই